আমি দেখা পাইছোঁ সকলোৱে ইমান আগবাঢ়ি আহিছে, আগ্ৰহেৰে আগবাঢ়ি আহিছে এই শিবিৰটো সফল কৰিবৰ বাবে। আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ছাৰৰ যি 12 বছৰ কাৰ্যকালত যিখিনি বহুত ভাল ভাল কাম, উন্নত কাম আগবাঢ়িছে আৰু আগবাঢ়ি গৈ আছে, সেইখিনি ক্ষেত্ৰত আমি যিমানখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হওক, ফ্লেগশ্বিপ প্ৰগ্ৰেম হওক, ষ্টেট গভৰ্ণমেণ্টৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম হওক, গোটেইখিনি আমাৰ ইয়াত আপুনি দেখা পাব। ধুনীয়াকৈ সুন্দৰকৈ সকলো বিভাগৰ বিষয়াসকলে নিজৰ নিজৰ ষ্টল দিছে আৰু সকলো লোক ইয়াত আগবাঢ়ি আহিছে আৰু তেখেতসকলে অংশগ্ৰহণ কৰিছে। আমাৰ ইয়াত কলিয়াবৰ উন্নয়ন খণ্ড, কলিয়াবৰ ব্লকৰ হৈছে ইয়াত, আৰু পশ্চিম কলিয়াবৰ ব্লকৰ উন্নয়ন খণ্ডত হৈছে। দুইটা শিবিৰতে প্ৰায় 15 পৰা 20ৰ ষ্টল ওচৰা-ওচৰি দুইটা খণ্ডত ইতিমধ্যে সকলো বিভাগে নিজৰ নিজৰ অংশগ্ৰহণ আগবঢ়াইছে। দেখিবলৈ পোৱা গৈছিলে যে কলিয়াবৰ উন্নয়ন খণ্ডত যথেষ্ট লোকৰ সমাগম হৈছে, যে এই লোকখিনি পূৰ্বতে বঞ্চিত হৈ আছিল নেকি? অৰুণোদয়ৰ ক্ষেত্ৰতে হওক বা কৃষিৰ ক্ষেত্ৰতে হওক, যথেষ্টখিনি এতিয়া ওলাই অহা দেখিবলৈ পোৱা গৈছে। পূৰ্বতেতো দিয়া হৈছিলে, অৰুণোদয় বঞ্চিত হৈ আছিল নেকি? ইয়াত বঞ্চিত নহয়, বিশেষকৈ যিখিনি প্ৰচেছত অলপ তেখেতসকলে যেনেকৈ ডিজিটাইজেশ্যনৰ কথা আহিলে, ডিজিটেল মাধ্যমত তেখেতসকলৰ অংশগ্ৰহণ আগবঢ়াব লাগে, সেইখিনি ক্ষেত্ৰত প্ৰচেছত খুব আগবাঢ়ি গৈছে, কোনো বঞ্চিত হোৱা নাই। ইয়াত খুব সুন্দৰকৈ আমাৰ অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, লগতে ইয়াত আমাৰ সন্মানীয় বিধায়ক শ্ৰী কেশৱ মহন্ত ছাৰ, তেখেতসকলৰ নিৰ্দেশত, তেখেতসকলৰ আগ্ৰহত গোটেইখিনি কাম আগবাঢ়ি গৈছে আৰু সকলো বঞ্চিত বুলি ক'ব নোৱাৰি, যিসকলে পাব লাগে যোগ্য, তেখেতসকলে সকলো ইয়াত অৰুণোদয় হওক বা ফ্লেগশ্বিপ স্কিম যিমানখিনি হওক তেখেতসকলে পাইছে। আৰু ইয়াত আপোনালোকে সুধিলেও গম পাব যে সকলোৱে ইয়াত সন্তুষ্ট। ধন্যবাদ।